বাজপেয়ী ভৱনত আজি বিজেপিয়ে সংকল্প পত্ৰ মুকলি কৰিছে। এই সংকল্প পত্ৰত কি আছে আমি জনাব বিচাৰিছো। ৩১টা সংকল্পৰে চৰকাৰ গঠনৰ কুচকাৱাজ বিজেপিৰ আৰু বাজপেয়ী ভৱনত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ উপস্থিতিত মুকলি কৰা হ'ল সংকল্প পত্ৰ। এই সংকল্প পত্ৰত ৩১টা সংকল্প লৈছে। আগন্তুক চৰকাৰ আহিলে এইসমূহ পূৰণ কৰা হ'ব। চৰকাৰ আহিলে পূৰণ কৰা হ'ব এই ৩১টা সংকল্প। এই ৩১ সংকল্প কি আমি জনাব বিচাৰিছো। প্ৰথমটো অবৈধ অনুপ্ৰৱেশকাৰীক কামিহাৰ ভাঙি দিয়া হ'ব বুলি উল্লেখ কৰা হৈছে। কোৱা হৈছে অবৈধ অনুপ্ৰৱেশকাৰীৰ বহিষ্কাৰৰ সংকল্প লোৱা হৈছে। প্ৰতি ইঞ্চি মাটিও বাংলাদেশী মিয়াৰ পৰা উচ্ছেদ চলোৱা হ'ব। অসমক বানমুক্ত কৰাৰ সংকল্প বিজেপিৰ। বানমুক্ত অসম গঢ়াৰ বাবে ১৮,০০০ কোটি টকা ব্যয় কৰিব ২টা বছৰত চৰকাৰে। যদিহে বিজেপিৰ চৰকাৰ আহে ১৮,০০০ কোটি টকা ব্যয় কৰা হ'ব বানমুক্ত অসম গঢ়াৰ বাবে। ৫ বছৰত ২ লাখ যুৱক যুৱতীক দিয়া হ'ব নিযুক্তি। ৫ বছৰত ২ লাখ যুৱক যুৱতীক নিযুক্তি দিয়া হ'ব এটকাও নোলোৱাকৈ। দৰিদ্ৰ লোকক বিনামূলীয়াকৈ চাউল, দাইল, নিমখ, মিঠাতেল দিয়া হ'ব। প্ৰতিখন জিলাতেই চিকিৎসালয় আৰু বিশ্ববিদ্যালয় স্থাপন কৰিব যদি বিজেপি চৰকাৰ গঠন হয়। প্ৰতি মাহে অৰুণোদয় হিতাধিকাৰীক ৩,০০০ টকাকৈ দিব। এতিয়া ১২৫০ টকাকৈ পাই আছিল। চাহ বাগিচা শ্ৰমিকৰ মজুৰি ২৮০ টকাৰ পৰা ৫০০ টকালৈকে বৃদ্ধিৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে। বাগিচাৰ শ্ৰমিকক ভূমিৰ পট্টা সমান্তৰালকৈ একোটাকৈ চৰকাৰী ঘৰ দিয়াৰো প্ৰতিশ্ৰুতি দিছে বিজেপি যদি শাসনলৈ আহে। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীক কেন্দ্ৰীয় পৰ্যায়ৰ সুবিধা দিয়াৰ বাবে চেষ্টা চলোৱা হ'ব। কৃষক, শ্ৰমিক, জনতাৰ বাবে ৫ বছৰ নিৰন্তৰ সমৰ্পণ কৰা হ'ব বুলি উল্লেখ কৰিছে সংকল্প পত্ৰত। পুনৰবাৰ উল্লেখ কৰিছো, ভোট যুদ্ধ জয়ী হোৱাৰ স্বাৰ্থতেই ৩১টাকৈ সংকল্প লৈ আগবাঢ়িছে বিজেপি। আমি সংকল্প পত্ৰ এই মুহূৰ্তত আপোনালোকক জনাব বিচাৰিছো। ৩১টা সংকল্প কি আছে আমি জনাব বিচাৰিছো। ৫ লাখ কোটি টকাৰ আন্তঃগাঁথনি বিনিয়োগ। প্ৰথম এইদৰে আচলতে কেইবাটাও সংকল্প বান্ধি লোৱা হৈছে। অবৈধ অনুপ্ৰৱেশকাৰী চিনাক্তকৰণ আৰু বহিষ্কাৰৰ সংকল্প লোৱা হৈছে। অনুপ্ৰৱেশকাৰীৰ দ্বাৰা বেদখলীকৃত প্ৰতি ইঞ্চি মাটি মুক্ত কৰা হ'ব। মিছন বসুন্ধৰাৰ অধীনত অসমৰ সকলো প্ৰকৃত নাগৰিকক ভূমিৰ অধিকাৰ প্ৰদান কৰা হ'ব। সত্ৰ, নামঘৰ, দেৱালয় আৰু অন্যান্য পূজাস্থলী, সাংস্কৃতিক ঐতিহ্যবাহী স্থলীৰ বাকী থকা বেদখলীকৃত ভূমি মুক্ত কৰাৰ লগতে অসম দৰ্শন আঁচনিৰ অধীনত বিত্তীয় সাহায্য প্ৰদান কৰা হ'ব। সমান্তৰালভাৱে আৰু কেইবাটাও সংকল্প ইয়াত লোৱা হৈছে। ৫ লাখ কোটি টকাৰ আন্তঃগাঁথনি বিনিয়োগ কৰাৰ সংকল্প লৈছে চৰকাৰে। অসম গতি শক্তি মাষ্টাৰ প্লেনৰ সহায়ত অসমক ভাৰতৰ পূবৰ প্ৰৱেশদ্বাৰ হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ ৫ লাখ কোটি টকা বিনিয়োগ কৰিব যদিহে বিজেপিৰ চৰকাৰ আহে। এই সংকল্প পত্ৰত ৩১টা সংকল্প আছে। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক এতিয়াৰে পৰা ১২৫০ টকা নহয়, চৰকাৰ আহিলেই ৩,০০০ টকাকৈ বিতৰণ কৰা হ'ব চৰকাৰৰ তৰফৰ পৰা। কেৱল ইমানেই নহয়, ৩১টা সংকল্পত আছে প্ৰাক প্ৰাথমিকৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ KG to PG বিনামূলীয়া শিক্ষা। শিক্ষা খণ্ডৰ আমূল পৰিৱৰ্তনৰ সংকল্প লৈছে বিজেপি। যদিহে পুনৰ শাসনৰ গাদীত অধিষ্ঠিত হয় তেনেহ'লে প্ৰাক প্ৰাথমিকৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ KG to PG বিনামূলীয়া শিক্ষাৰ সংকল্প লৈছে। যদিহে বিজেপি চৰকাৰ আহে এই সংকল্প পূৰণ কৰা হ'ব। সমান্তৰালভাৱে মুখ্যমন্ত্ৰী আদৰ্শ বিদ্যালয় আৰম্ভ কৰা হ'ব। ৮,০০০ কোটি টকা বিনিয়োগ সাপেক্ষে। তেজস্বী আৰু বহুকেইটা আচলতে সংকল্পৰ কথা ইয়াত উল্লেখ কৰা হৈছে। আমি পৰৱৰ্তী সময়ত আপোনালোকক গ্ৰাফিক্সৰ জৰিয়তে সমগ্ৰ সংকল্পকেইটা জনাবলৈ চেষ্টা কৰিম। আৰু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ কথা যে ২০৩৬ চনৰ ভিতৰত $৩০০ বিলিয়ন অৰ্থনীতিৰো সংকল্প লৈছে। আৰু তাৰ পাছতে এই মুহূৰ্তত আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ উপস্থিতিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু দিলীপ শইকীয়াৰ উপস্থিতিত জ্যেষ্ঠ বিজেপি নেতা নেত্ৰীসকলে এইদৰে মুকলি কৰিছে এই সংকল্প পত্ৰ। এই সংকল্প পত্ৰৰ জৰিয়তেই নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ চেষ্টা চলাব এতিয়া বিজেপিয়ে। লাভ জেহাদ আৰু ভূমি জেহাদৰ বিৰুদ্ধে আমি
কঠোৰ আইন বলবৎ কৰিম আৰু আমি অসমত থকা বাংলাদেশী মিয়াৰ আমি ৰাজধাৰ ভাঙি দিম। এয়া আমাৰ সংকল্প। অসমৰ পৰিচয় আমাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ। আমি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ, অবৈধ অনুপ্ৰৱেশকাৰী চিনাক্তকৰণ আৰু বহিষ্কৰণত Immigrants Expulsion from Assam Act 1950 যিয়ে 24 ঘণ্টাৰ ভিতৰত এজন বিদেশী নাগৰিকক বহিষ্কাৰৰ বাবে জিলা আয়ুক্তক ক্ষমতা প্ৰদান কৰে, তাক আমি প্ৰতিদিনে ব্যৱহাৰ কৰিম যাতে অসমৰ পৰা আমি বাংলাদেশীক উভতাই পঠাব পাৰোঁ। আজি আমি আমাৰ ঘোষণা পত্ৰত আমি কৈছোঁ যে বাংলাদেশী মিয়াৰ হাতত থকা শেষ 1 ইঞ্চি মাটিও আমি উচ্ছেদৰ জৰিয়তে তেওঁলোকৰ পৰা উদ্ধাৰ কৰিম। আমি বাংলাদেশী মিয়াৰ হাতত 1 ইঞ্চি মাটিও থাকিবলৈ নিদিওঁ। এয়া হৈছে আমি অসমৰ পৰিচয় ৰক্ষাৰ বাবে আমাৰ সংগ্ৰাম, তাক আমি অব্যাহত ৰাখিম। অসমত আমি আমাৰ চৰকাৰ অহাৰ লগে লগে 6ষ্ঠ অনুসূচী আৰু জনজাতীয় লোকসকলক বাদ দি আমি অসমত ইউনিফৰ্ম চিভিল কোড আমি প্ৰৱৰ্তন কৰিম আৰু ই আমাৰ চৰকাৰৰ এক লক্ষ্য হ'ব। লাভ জেহাদ আৰু ভূমি জেহাদৰ বিৰুদ্ধে আমি কঠোৰ আইন বলবৎ কৰিম আৰু আমি অসমত থকা বাংলাদেশী মিয়াৰ আমি ৰাজধাৰ ভাঙি দিম।